হাজোত মিয়াৰ টাৰ্গেট চৰকাৰী কাৰ্যালয়ৰ ভূমি বঙালপাৰা গাঁও পঞ্চায়তৰ অধীনত ভূমিত ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে ঘৰ সাজিলে মিয়াই বছৰ বছৰ ধৰি পঞ্চায়তৰ ভূমি বেদখল কৰি মিয়াই চলাই গৈছে ব্যৱসায় আৰু পঞ্চায়তখনৰ জাকিৰ হুছেইন নামৰ কৰ সংগ্ৰহকাৰী কৰ্মচাৰীগৰাকীয়ে বেদখলকাৰী মিয়াক বৰপীৰা পাৰি দি প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বছৰেকত সংগ্ৰহ কৰিছে হাজাৰ হাজাৰ টকা। এই কথা খুদ স্বীকাৰ কৰিছে বেদখলকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে। সংগ্ৰহ কৰা ধন পঞ্চায়তৰ সচিবৰ লগতে একাংশ পঞ্চায়ত কৰ্মীৰ পকেটত সোমাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। আৰু এইসকল সন্দেহজনক বেদখলকাৰীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ হোৱাৰ লগতে অতি শীঘ্ৰে বেদখলকৃত স্থান উচ্ছেদ কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। আৰু এইবাৰ হাজোত মিয়াৰ টাৰ্গেট হৈছে চৰকাৰী কাৰ্যালয়ৰ ভূমি আৰু বঙালপাৰা গাঁও পঞ্চায়তৰ অধীনৰ ভূমিত ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে ঘৰ সাজিলে মিয়াই আৰু বছৰ বছৰ ধৰি পঞ্চায়তৰ ভূমি বেদখল কৰি মিয়াই চলাই গৈছে এইদৰে ব্যৱসায় আৰু পঞ্চায়তখনৰ জাকিৰ হুছেইন নামৰ কৰ সংগ্ৰহকাৰী কৰ্মচাৰী গৰাকীয়ে বেদখলকাৰীৰ মিয়াক বৰপীৰা পাৰি দি প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বছৰেকত সংগ্ৰহ কৰিছে হাজাৰ হাজাৰ টকা। আৰু এই কথা খুদ স্বীকাৰ কৰিছে বেদখলকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে। অবৈধ বাংলাদেশী মিয়াই পঞ্চায়তৰ ভূমি দখল কৰিছে, পঞ্চায়তৰ ভূমিত দোকান পাতিছে, পঞ্চায়তৰ যে চৰকাৰী ভূমিত দোকান পাতি যি অংশই বেপাৰ কৰি আছে আমাৰ চৰকাৰৰ মাটি, তাত আমাৰ ল'ৰা ছোৱালী খেল খেলিব, আমাৰ ল'ৰা ছোৱালী খেল খেলি আগবাঢ়ি যাব, দেশৰ আমাৰ নাম হ'ব। কিন্তু এই চৰকাৰী ভূমিত যে অবৈধভাৱে পঞ্চায়তৰ মাটিত যিসকলে দোকান কৰিছে, কাৰ ছত্ৰছায়াত কৰিছে? এইটো ছত্ৰছায়া নিশ্চয় পঞ্চায়তৰ সচিব, পঞ্চায়তৰ ছেক্ৰেটাৰী। গতিকে পঞ্চায়তৰ সচিবৰ পৰা ছেক্ৰেটাৰীৰ পৰা আদি কৰি যদি এই ভূমিখিনিত যে দোকান পাতি তেওঁলোকে পইচা খাই আছে, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে আহ্বান কৰিছোঁ, অতি শীঘ্ৰে বঙালপাৰা পঞ্চায়তৰ ভূমি উচ্ছেদ কৰিব লাগে।